হেল্ল' ষ্টুডেণ্টছ, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউশ্যন। আজি এই ভিডিঅ'টোৰ যোগেৰে মই তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ যিটো 5th চেপ্টাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন, এই পাঠটোৰ কিছু অংশ আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটো মই তিনিটা অংশত আলোচনা কৰিম। প্ৰথম অংশটোত আমি যিখিনি ইয়াৰ হিষ্ট্ৰী পাৰ্ট, কেনেকৈ পৰ্যায়বৃত্ত তালিকাখন আহিল, সেই মেণ্ডেলিভলৈকে যিখিনি আছে সেইখিনি আমি আলোচনা কৰিম উইথ মাজত থকা প্ৰশ্নাৱলী। ঠিক আছে, আৰু তাৰ নেক্সট ক্লাছটোত আমি আধুনিক পৰ্যায়বৃত্ত তালিকা আৰু তাৰ লগত জড়িত যিবিলাক থিয়ৰিজ আছে পঢ়িবলগীয়া সেই গোটেইখিনি আলোচনা কৰিম। আৰু তাৰ পিছৰ যিটো ক্লাছ হ'ব তাত আমি অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আলোচনা কৰিম। ঠিক আছে, আৰু ইয়াৰ লগতে আমি ইতিমধ্যে তোমালোকৰ এই চেনেলটোত সাধাৰণ বিজ্ঞানৰ যথেষ্টখিনি ভিডিঅ' দিয়া আছে। তোমালোকে যদি চাওঁ বুলি ভাবা চেনেলটোৰ এই প্লেলিষ্টখনত চাব পাৰিবা। আৰু তোমালোকৰ কাৰণে সম্পূৰ্ণ কোৰ্চটো আমি বনাই ৰাখিছোঁ আমাৰ জ্ঞানম টিউশ্যন এপটোত। আমাৰ জ্ঞানম টিউশ্যন এপটোৰ এটা প্ৰধান কোৰ্চ হ'ল এইটো তোমালোকৰ কাৰণে দেখিছা টাৰ্গেট 100, মানে 100 থাকে, 100 পাবই লাগিব। তেনেকুৱা ধৰণে পঢ়াবলৈ যত্ন কৰি আমি এটা কোৰ্চ তোমালোকৰ কাৰণে বনাই ৰাখিছোঁ। যদি আমাৰ পঢ়ুৱাবোৰ তোমালোকে ভাল পোৱা আৰু আমাৰ পৰাই গোটেইখিনি তোমালোকে পঢ়িবলৈ বিচাৰা, এতিয়াও তোমালোকৰ একো দেৰি হোৱা নাই, ধুনীয়াকৈ এই কোৰ্চটোত জইন কৰিব পাৰিবা। জাষ্ট জ্ঞানম টিউশ্যন এপটো ইনষ্টল কৰিবা আৰু জইন কৰিব পাৰিবা। দেন তেনেকৈ তোমালোকৰ এডভান্স মেথমেটিক্সৰ কোৰ্চটো আমাৰ এপটোত উপলব্ধ আছে ক্লাছ 10ৰ কাৰণে, যিটো ফাৰহাজ আমিন ছাৰে তোমালোকক খুব ধুনীয়াকৈ মানে মেথছ ভাল লাগি যোৱাকৈ, মেথছৰ দিৱানা বনি যোৱাকৈ পঢ়াই থৈছে। গতিকে তোমালোকে সেই কোৰ্চটো চাব পাৰা। তাৰ লগতে জেনেৰেল ইংলিছৰ যিটো তোমালোকৰ কোৰ্চ হয়, তোমালোকৰ যিখিনি চেপ্টাৰ্ছ হয় সেইখিনিও থাকিব, লগতে গ্ৰামাৰ্ছখিনিও থাকিব। খুব ধুনীয়াকৈ পঢ়াইছে। তোমালোকে ইউটিউবত দুটামান ডেম' ক্লাছ চালেই গম পাবা যে ছাৰে কেনেকৈ পঢ়ায়। চ' এই কোৰ্চটো তোমালোকে চাব পাৰা। আৰু তাৰ লগতে এইটো হ'ল তোমালোকৰ QR কোড, এটা ডেডিকেটেড QR কোড। ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ কাৰণে আমি এটা হোৱাটছএপ চেনেল খুলি ৰাখিছোঁ, যিটোত আমি ক্লাছ 10ৰ লগত ৰিলেটেড যিকোনো আপডেট, এতিয়া আমি বৰ বেছি হুৰমুৰকৈ আপডেটবিলাক দি থকা নাই, কিন্তু যেতিয়া কাৰণ এইটো কাৰণে দি থকা নাই, আমি বহুতখিনি বস্তু বনায়ে থোৱা আছে অলৰেডি ইউটিউবত, এভাৰগ্ৰীণ টাইপতে বনাই থোৱা আছে। সেইকাৰণে আমি বৰ বেছি উৎপাত লগাই থকা নাই। কিন্তু দেখিবা যে যেতিয়া টেষ্ট পেপাৰবিলাক আমাৰ হাতত আহি যাব, টেষ্ট পৰীক্ষা হৈ যাব, তাৰপিছত যেতিয়া দেখিম যে আমি বেলেগ ধৰণৰ কিছুমানচোন প্ৰব্লেম আহিছে, চ' সেইবিলাক ডিছকাছ কৰিম, তাৰ লগত ৰিলেটেড বস্তুবিলাক ডিছকাছ কৰিম, তোমালোকলৈ পঠাই থাকিম। চ' সেইখিনি পাবৰ কাৰণে তোমালোকে এই হোৱাটছএপ চেনেলটো জইন কৰি ল'বা। ইয়াক স্কেন কৰিও তোমালোকে জইন কৰিব পাৰিবা, নহ'লে ডেছক্ৰিপশ্যনত লিংক পাই যাবা, তাৰ পৰাও তোমালোকে জইন কৰিব পাৰিবা। ঠিক আছে, অ'কে। এতিয়া এই যে শ্ৰেণী বিভাজন, আমি চেপ্টাৰটোৰ নাম কি পাইছোঁ যে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। এতিয়া এই শ্ৰেণী বিভাজন শব্দটো তোমালোকে নতুনকৈ শুনিছা নেকি? বা ক্লাছিফিকেশ্যন কৰা, কিবা এটা বস্তুৰ ক্লাছিফিকেশ্যন কৰা মানে কি হয়? এতিয়া আমি ছাপ'জ চৰাইবিলাকৰ ক্লাছিফিকেশ্যন কৰোঁ। কিছুমান চৰাই আছে উৰিব পাৰে, কিছুমান চৰাই আছে উৰিব নোৱাৰে, যেনেকৈ উট পক্ষী নুৰে, দৌৰিহে যায়, হয় নহয়? চ' তেনেকুৱাকৈ আমি তাক কি কৰিব পাৰোঁ? ক্লাছিফাই কৰিব পাৰোঁ। মাছবিলাক, বাকলি থকা মাছ, বাকলি নথকা মাছ, আমি কি কৰিব পাৰোঁ? সিহঁতক তেনেকৈ শ্ৰেণী বিভাজন কৰিব পাৰোঁ, হয় নহয়? বা আমি প্ৰাণীবিলাকক বেলেগ ধৰণে শ্ৰেণী বিভাজন কৰিছোঁ, যে কিছুমানক আমি স্তন্যপ্ৰায়ী বুলি কওঁ, কিছুমানক আমি সৰীসৃপ বুলি কওঁ, বা কিছুমানক আমি পক্ষী বুলি কওঁ। বেলেগ ধৰণে আমি শ্ৰেণী বিভাজন কৰিছোঁ সিহঁতৰ কেৰেক্টাৰিষ্টিকবিলাকৰ ওপৰত ডিপেণ্ড কৰি, বা সিহঁতৰ যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি। ঠিক তেনেকৈ এই যিবিলাক আমাৰ মৌল আছে, পৰ্যায়বৃত্ত তালিকাখনত যিখিনি মৌল আছে, সেই মৌলখিনিকো আচলতে কি হয়, আমি শ্ৰেণী বিভাজন কৰিবলৈ শিকিম এই চেপ্টাৰটোৰ যোগেৰে। এতিয়া শ্ৰেণী বিভাজন মানে হয় কি সেইটো কথা গম পালা, যেনেকৈ বেলেগ বস্তুবিলাকৰ আমি শ্ৰেণী বিভাজন কৰিছোঁ সেই কথাটো আমি গম পালোঁ, হয় নহয়? এই শ্ৰেণী বিভাজনবিলাকৰ পৰা সুবিধা কি হয়নো আমাৰ? এতিয়া তাৰ কাৰণে তোমালোকৰ কিতাপত খুব ধুনীয়া এক্সাম্পল এটা দি থোৱা আছে। এইটো এটা এক্সাম্পলৰ কথা ডিছকাছ কৰা আছে, তাৰ লগতে এনেকুৱা এটা ছবিও তোমালোকক দি থোৱা আছে ইণ্টাৰেষ্টিংকৈ, যে আমি যেনিবা ছাপ'জ ক'ৰবাত খাজানা এখিনি আছে, বহুত পুৰণিদিনীয়া খাজানা এখিনি, তাৰ আমি মেপ এখন পালোঁ, কিন্তু মেপখন ফটা চিটা। যদি আমি সেই মেপখন জোৰা লগাই ল'ব নাজানো, তেতিয়াহ'লে সেইখন পায়ো আমাৰ কিবা কাম আছে জানো? নাই, হয় নহয়? যদি জোৰাই লগাই ল'ব নোৱাৰোঁ, তেনেকৈ আমাৰ কোনো কাম নাই। তেনেকৈ এই মৌলবিলাকৰো কি আছে, বেলেগ ধৰ্ম আছে। সেই ধৰ্মবিলাক একেলগ কৰি তাৰমানে কি হৈছে, ইয়াত লগাবলৈ বিচৰা হৈছে এই চেপ্টাৰটোত, যাতে সিহঁতক অধ্যয়ন কৰিবলৈ সুবিধা হয়। আৰু এটা এক্সাম্পল, আমাক ধুনীয়া এক্সাম্পল এটা দিয়া আছে, একদম সহজকৈ বুজিব পৰা। চোৱাচোন, একদম ছুপাৰ মাৰ্কেট এখনৰ মাজত আমি আহি গ'লোঁ। তো এনেকুৱা মাৰ্কেট এখনত যেতিয়া তুমি যোৱা, বা সাধাৰণ যদি দোকান এখনতো তুমি যোৱা, তেতিয়াহ'লে দোকানীজনে এনেকুৱাটো নকৰে যে গোটেই বস্তুখিনি মাজতে দমাই লৈছে আৰু দোকানীজন বহি আছে। তেনেকুৱাটো নকৰে। তেওঁ কি কৰে, যে বেলেগ বস্তুবিলাকক বেলেগ ৰেকত, বেলেগ শ্ব'কেছত ধুনীয়াকৈ সজাই থয়, হয়নে? চাবোনক চাবোন ভাগে সজাই থয়, বিস্কিটছক বিস্কিটছ ভাগে সজাই থয়।
আকৌ চাবোন আৰু গা ধোৱা চাবোন কাপোৰ ধোৱা চাবোন বেলেগ বেলেগকৈ সজাই থয় আকৌ গা ধোৱা চাবোনতো লাক্স লিৰিল কিবা কিবি পিয়াৰ্ছ চব বেলেগে বেলেগে সজাই থয় কিয় তেওঁৰ তাৰ পৰা কি সুবিধা হয় যেতিয়া এজন কাষ্টমাৰে বিচাৰি আহে বস্তু এটা দিবৰ কাৰণে সুবিধা হয় সহজে হয় নহয় সো তেনেকৈ বস্তুবিলাকক যেতিয়া ক্লাছিফাই কৰি থোৱা থাকে শ্ৰেণী বিভাজন কৰি থোৱা থাকে ভাগ ভাগকৈ নিৰ্দিষ্ট একেধৰণৰ বস্তুবিলাকক একেলগে ৰখা থাকে তেতিয়াহ'লে কি হয় সিহঁতক অধ্যয়ন কৰিবলৈ সুবিধা হয় এতিয়া আমি মৌলবিলাকক তেনেকুৱা একেধৰণৰ মৌলবিলাকক একেলগে ৰাখিবলৈ যত্ন কৰাৰ কাৰণটো কি হ'ব যে সিহঁতক তেতিয়া আমাৰ অধ্যয়ন কৰিবলৈ সুবিধা হ'ব এতিয়া প্ৰাচীন কালত বা প্ৰথমতে মৌলবিলাকক কেৱল দুটা ভাগত ভাগ কৰিব পৰা হৈছিল ধাতু আৰু অধাতু তাৰপিছত আমি তাৰো কিছুমান পিছত আৰু ভাগ পাম আমি এতিয়া পঢ়িম লাহে লাহে ঠিক আছে সো এতিয়া ধাতু আৰু অধাতু সেই ধাতু আৰু অধাতুতেই ধাতৱীয়তানো কেনেকৈ বাঢ়ি যায় কোনফালৰ পৰা কোনফালে বাঢ়ি যায় কোনটোতকৈ কোনটোৰ ধাতৱীয়তা বেছি হয় বা ক্ৰমান্বয়ে আমি সজাব পাৰোঁ নেকি ধাতৱীয়তাৰ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সো তেনেকুৱা ধৰণৰ তাৰমানে কিছুমান চেষ্টা চলিছিল হয়নে সো প্ৰথমতে আমি সেই মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনলৈ যাওঁতে প্ৰথমতে আমি জানি ল'ব লাগিব যে মৌল মানেনো হয় কি হয়নে মৌল মানে হয় কিনো এই যে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন এই যে এটা এটাকৈ আমি যে এইখিনি যে আমি ক্লাছ 9ত আমি মুখস্থ কৰিবলৈ পাইছিলোঁ আমাক এটমিক নাম্বাৰ মুখস্থ কৰিবলৈ দিছিলে লগতে এটমিক মাছবিলাক সিহঁতৰ পাৰমাণৱিক ভৰবিলাক মুখস্থ কৰিবলৈ কৈছিলে ছাৰহঁতে হয়নে সো সেইবিলাকে কি হয় এটা এটা এলিমেণ্ট এটা এটা মৌল এই মৌল শব্দটো কিহৰ পৰা আহিছে গম পাইছানে বা এলিমেণ্ট শব্দটো কিহৰ পৰা আহিছে এলিমেণ্টেৰী শুনিছানে এলিমেণ্টেৰী এতিয়া এলিমেণ্টেৰী এডুকেশ্যন বুলি ক'লে আমি কি বুজি পাওঁ প্ৰাথমিক শিক্ষা তেনেকৈ এই যিবিলাক আমি যেতিয়া কৈছোঁ মৌল তাৰমানে মৌলিক একেবাৰে মৌলিক অৱস্থাটো পদাৰ্থ এটাৰ একেবাৰে মৌলিক অৱস্থাটো সো তেনেকুৱা ধৰণৰ ডেফিনিশ্যন এটা কিয় দিয়া হৈছিল কাৰণ আমাৰ যিখিনি এই পৰ্যায়বৃত্ত তালিকাখনত আছে যিখিনি পৰ্যায়বৃত্ত তালিকাখনত মৌল আছে সেই মৌলবিলাকক তাৰমানে সেই প্ৰথম অৱস্থাত এটাৰ পৰা আনটোক আমি বনাব নোৱাৰোঁ মানে মই কি বুজাবলৈ বিচাৰিছোঁ যে ছাপোজ মই যদি অক্সিজেন এটা লৈ ল'লোঁ আৰু যদি নাইট্ৰজেন অক্সিজেন এইবিলাকক যদি আমি চাওঁ একদম চিম্পলকৈ কথাটো মই ক'বলৈ বিচাৰিছোঁ আমি যদি চাওঁ যে ছাপোজ হাইড্ৰজেন আছে আমাৰ ওচৰত নাইট্ৰজেন আছে অক্সিজেন আছে ক্লৰিন আছে কাৰ্বন আছে ধেৰ আমি গম পাইছোঁ ধেৰ আছে কিবা কিবি হয়নে সো ইহঁতক মৌলিক বুলি প্ৰথমতে ক'ব বিচৰাৰ কাৰণটো কি যে ইহঁতক আমি এটাৰ পৰা আনটোক বনাব নোৱাৰোঁ ইহঁতৰ এই দুটা লগ লগাই আহি আমি বেলেগ কিবা এটাক বনাব নোৱাৰোঁ বা কোনোবা এটাক ভাঙি তাৰ পৰা আমি বেলেগ দুটা বনাবও নোৱাৰোঁ বুজিছানে কথাটো তাৰমানে এই অক্সিজেনৰ লগত ক্লৰিন কাৰ্বন নাইট্ৰজেন বা যিকোনো এটা মৌলৰ কোনো সম্পৰ্ক নাই আমি যিকোনো এটাৰ পৰা একো কৰি বিক্ৰিয়া কৰি কিবা কৰি আমি ইয়াক বনাব নোৱাৰোঁ সি এটা মৌলিক সিয়ে হয় আৰু বা ইয়াক আমি ভাঙিও কি কৰিব নোৱাৰোঁ বেলেগ কোনোবা এটাক আমি বনাব নোৱাৰোঁ এই যে বেলেগ কোনোবা এটা কৰি আছোঁ আমি তেনেকুৱা কিমানটা মৌল আছে আমি পাইছোঁ দেখিছা তোমালোকে চেপ্টাৰটো যদি লাইন বাই লাইন পঢ়া তেতিয়াহ'লে দেখিবা যে প্ৰথম পেৰেগ্ৰাফটোতে আমাৰ লিখা আছে ধুনীয়াকৈ যে 118টা মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে হয়নে এনেকুৱা কিমানটা আছে আমাৰ ওচৰত 118টা মৌল আছে আৰু সিহঁতক মৌলিক বুলি প্ৰথমতে কোৱা কাৰণটো কি হয় যে সিহঁতক আমি ইটোৰ পৰা আনটো বনাব নোৱাৰোঁ কিন্তু তাৰ পিছলৈ কিছুমান এনেকুৱা ধৰণৰ থিয়ৰী আছে এতিয়া প্ৰথম মৌল বুলি কোৱাৰ কাৰণটো কি সেইটো তোমালোকে বুজি চলিলেই হ'ল পিছলৈ আমি দেখিম যে কিছুমান মৌল ৰেডিঅ' এক্টিভ হয় আৰু ৰেডিঅ' এক্টিভিটিৰ কাৰণে সেই মৌলবিলাকৰ পৰা কিছুমান কি হয় কৃত্ৰিম মৌল বনাব পাৰি পিছলৈ দেখিম গতিকে এইটো যিটো ডেফিনিশ্যন মই কৈ আছোঁ যে মৌলবিলাক মৌলিক হয় কাৰণে আমি সিহঁতক মৌল বুলি কৈছোঁ সো সেইটো পিছলৈ অকণমান চেঞ্জ হয় বাট এতিয়া তোমালোকৰ সেইটোৰ লগত একো কৰিবলগীয়া নাই তোমালোকে একদম সহজভাৱে জানি লোৱা কথাটো যে ইহঁতি মৌলিক পদাৰ্থৰ একেবাৰে মৌলিক অৱস্থা সেইকাৰণে ইহঁতক আমি কি বুলি কৈ আছোঁ মৌল বুলি কৈ আছোঁ এনেকুৱা কিমানটা থাকে বুলি আমি গম পালোঁ যে এনেকুৱা 118টা টোটেল থাকে আৰু সেই 118টাৰ ভিতৰত 94টা নেচাৰেল মানে কি প্ৰাকৃতিকভাৱে পোৱা যায় সিহঁতক প্ৰকৃতিত পোৱা যায় বুজিছা সিহঁতক আমি বনাবলগীয়া নহয় আৰু তাৰ বাদে বাকী যিকেইটা আছে সেইকেইটা কি হয় তাৰমানে লেবৰেটৰীত বনাইছে দে আৰ মেন মেড সিহঁতক মানুহে বনাইছে কিছুমান ৰেডিঅ' এক্টিভ ৰিয়েকশ্যন কৰি বেলেগ বেলেগ কিবা কিবি কৰি বনাইছে সেইবিলাকৰ বিষয়ে তোমালোকে পিছত পঢ়িবলৈ পাবা ঠিক আছে সো আমি এতিয়া যিবিলাক নেচাৰেল হয় যিখিনি হয় সেইখিনিৰ কথাই পঢ়িম আৰু মেইনলি আমি কি পঢ়িম এতিয়া যে এই মৌলবিলাকক আমি শ্ৰেণী বিভাজননো কেনেকৈ কৰা হ'ল সেই কথাখিনি আমি পঢ়িম ঠিক আছে সো
গম পালো যে শ্ৰেণী বিভাজন মানে হয় কি আমি সেই কথাটো ধুনীয়াকৈ গম পালো এইখিনিৰ পৰা এতিয়া কথাটো হ'ল যে সেই শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা প্ৰথমতে কোনে কৰিছিল এতিয়া যেতিয়া এই মৌলবিলাকৰ শ্ৰেণী বিভাজনৰ কথাটো আহি গ'ল তেতিয়া লগে লগে কি হৈ গ'ল বেলেগ বেলেগ সাইন্টিষ্টে যত্ন কৰিলে যে পাৰো নেকি মই কৰিব এতিয়া আমি এনেকুৱা কেনেকুৱা হৈ গ'লো এতিয়া ষ্টুডেণ্ট হিচাপে যে যিখিনি আমাৰ কিতাপত দিয়া আছে সেইখিনি পঢ়ি যেনে তেনে পৰীক্ষাত লিখি দিব পাৰিলেই হ'ল আৰু কিন্তু সেই 1800 শতিকা 19 শতিকাৰ যিখিনি মানুহ আছিল 1900 শতিকাৰ সেইখিনি মানুহখিনি তেনেকুৱা নাছিল তাৰমানে দেখিছানে একদম অনুসন্ধিৎসু মানে আমি একচুৱেলি ষ্টুডেণ্ট তেনেকুৱাই হ'ব লাগে জানিবলৈ মন যায় এইটো মই কৰোঁচোন চবে কৰাৰ আগত কেনেবাকৈ কৰিব পাৰোঁ নেকি আমাৰ এতিয়া এনেকুৱা হৈছে চব উলিয়াই থৈ গৈছে আমি পঢ়িবহে লাগে হয় নহয় তাতো যদি আমি ফেইলাৰ হওঁ বহুত ডাঙৰ কথা হ'ব খুব ভালকৈ মন দিব লাগিব খুব ভালদৰে কথাখিনি বুজিব লাগিব ঠিক আছে চ' প্ৰথমতে কামটো কোনে কৰিছিলে ডবাৰেইনাৰ ৱল্ফগেং ডবাৰেইনাৰ জোহান ৱল্ফগেং ডবাৰেইনাৰ এই সাইণ্টিষ্টজনৰ কমপ্লিট নামটো ঠিক আছে চ' আমি এওঁলোকক অকণমান চিনি পোৱাটো জৰুৰী যেনেকৈ আমি নিউটনক চিনি পাওঁ যেনেকৈ আমি আইনষ্টাইনক চিনি পাওঁ এতিয়া এই আমাৰ ৰসায়ন বিজ্ঞান বা কেমেষ্ট্ৰিৰ আটাইতকৈ এটা মূল্যৱান আৱিষ্কাৰ বুলি ক'ব পাৰা এই পিৰিয়ডিক টেবুলখন বুজিছানে কাৰণ এই পিৰিয়ডিক টেবুলখনতে আমাৰ এই কেমেষ্ট্ৰিৰ বা ৰসায়ন বিজ্ঞানৰ গোটেই সম্পত্তিখিনি নাই জানো সেই মৌলখিনিক লৈয়েতো গোটেই ৰসায়ন বিজ্ঞানখন সিহঁতি কেনেকৈ লগ লাগে কেনেকৈ কি কৰে কেনেকৈ বেলেগ বেলেগ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে সেই গোটেইবিলাকেই আমি একচুৱেলি ক'ত পঢ়ি থাকোঁ কেমেষ্ট্ৰিত পঢ়ি থাকোঁ হয়নে চ' গোটেই সম্পত্তিখিনি সেইখিনি গতিকে এটা বহুত ডাঙৰ অনবদ্য আৱিষ্কাৰ এই আমাৰ যিটো পৰ্যায়বৃত্ত তালিকা সেই পৰ্যায়বৃত্ত তালিকাখন গতিকে সেই তালিকাখন বনাবলৈ যাওঁতে কোনে কোনে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰিছিল সেইখিনি আমি জনাটো প্ৰয়োজন তোমালোকে দেখিবা যে এইবিলাক প্ৰত্যেকটো আমি পঢ়িম পঢ়াৰ পিছত আমি গম পাম যে এইটো নচলিলে তাৰপিছত আকৌ কোনোবাই কিবা এটা উলিয়ালে কিন্তু তথাপিতো আমি তেওঁলোকৰ বিষয়ে পঢ়িছোঁ ঠিক আছে পঢ়িব লাগিব আমি জানিব লাগিব কাৰণ এওঁলোকে কিবা এটা প্ৰচেষ্টা কৰিলে কাৰণে আহি আজি আমি আজিৰ পৰ্যায়টোত উপনীত হৈছোঁ হয়নে চ' অ'কে আমি ইণ্টাৰেষ্ট লগাকৈ পঢ়িব লাগিব বস্তুবিলাক একদম ধুনীয়াকৈ বুজিব লাগিব ঠিক আছে চ' ডবাৰেইনাৰে প্ৰথম ট্ৰাই কৰিছিলে ডবাৰেইনাৰৰ সময়লৈকে বহুখিনি মৌল আৱিষ্কাৰ হৈছিলে কিন্তু ডবাৰেইনাৰে কি কৰিব পাৰিছিলে এনেকৈ 9টা মৌলকহে এৰেঞ্জ কৰিব পাৰিছিলে দেখিছানে এই যিখন ডবাৰেইনাৰ ট্ৰায়াড বুলি যে কৈছোঁ এই ট্ৰায়াড বুলি কেলে কোৱা হয় তাত তিনিটা মৌল আমি কি কৰিছোঁ এটা এনেকুৱা কলমত এৰেঞ্জ কৰিছোঁ দেখিছানে আমি কৰা নাই কোনে কৰিছিলে ডবাৰেইনাৰে কৰিছিলে এটা এনেকুৱা কলমত কি কৰিছিলে 1 2 3 তিনিটাকৈ মৌল এৰেঞ্জ কৰিছিলে সেইকাৰণে সিহঁতক ট্ৰায়াড বুলি কোৱা হয় ডবাৰেইনাৰ্ছ ট্ৰায়াড হ'ল চ' এনেকৈ ট্ৰায়াড হিচাপে বনাওঁতে তেওঁ কিমানটা ট্ৰায়াড বনাব পাৰিলে 3টা ট্ৰায়াড বনাব পাৰিলে হ'ল এতিয়া মেইন কথাটো হ'ল এই ট্ৰায়াডটো বনাইছিলে কিহৰ ভিত্তিত তেওঁৰ যুক্তিটো কি আছিল কিবা এটাতো যুক্তি থাকিব লাগিব হয় নহয় তেতিয়ালৈকে প্ৰায় 30টা মান মৌল আৱিষ্কাৰ হৈ গৈছিলে কিন্তু এৰেঞ্জ কেইটা কৰিব পাৰিলে মাত্ৰ 9টা গতিকে সেইটোতো প্ৰচলন কৰাটো সম্ভৱেই নহয় সেইখন একচেপ্ট কৰি ল'বলগীয়াটোতো কোনো সম্ভৱেই নহয় কিন্তু তেওঁৰ যুক্তিটো কি আছিলে যে এনেকৈ যেতিয়া এৰেঞ্জ কৰিছোঁ এনেকৈ এৰেঞ্জ কৰোঁতে কি হৈছে এই একেবাৰে ওপৰত থকাটো আৰু এই একেবাৰে তলত থকাটো এই দুইটাৰ এটমিক মাছ বা পাৰমাণৱিক ভৰ একেটাই বস্তু এবাৰ মই অসমীয়াত কৈছোঁ এবাৰ মই ইংলিছত কৈছোঁ বাছ কথা এইটোৱে চ' এই যি পাৰমাণৱিক ভৰ এই ওপৰৰটো আৰু তলৰটোৰ পাৰমাণৱিক ভৰৰ যদি আমি গড় মানটো উলিয়াই দিওঁ সেই গড় মানটো এই মাজত থকাটোৰ এপ্ৰক্সিমেটলি ইকুৱেল বা ৰাফলি ইকুৱেল বুলি তেওঁ কৈছিলে একজেক্টলি ইকুৱেলো নহয় আকৌ ৰাফলিহে ইকুৱেল দেই একজেক্টলি ইকুৱেল হোৱাহেঁতেনো কিবা এটা ভাবিব পাৰি ৰাফলি ইকুৱেল তেনেকৈ মই ইয়াত দেখাই দিছোঁ তোমালোকে ভিজিবল হৈ আছে ধুনীয়াকৈ চাব পাৰা যে লিথিয়ামৰ এটমিক মাছ হ'ল 6.94 আৰু পটেছিয়ামৰ হ'ল 39.10 একচুৱেলি আৰু যেতিয়া সিহঁতৰ আমি এভাৰেজ উলিয়াই দিওঁ এভাৰেজ উলিয়ালে কি ওলায় এইটো 23.02 ওলায় 23.02 যিটো এপ্ৰক্সিমেটলি বা ৰাফলি ইকুৱেল টু দ্য এটমিক মাছ অফ ছ'ডিয়াম তাৰমানে এই মাজৰটোৰ এটমিক মাছৰ প্ৰায় সমান বা ৰাফলি সমান হয় তেওঁৰ ধাৰণাটো তেওঁৰ থিয়ৰিটোৱে কি কৈছিলে যে এই যে মই কলমকেইটা বনাইছোঁ তাৰ ওপৰত থকাটো আৰু তলত থকাটো দুইটাৰে মাছৰ যদি আমি এভাৰেজটো উলিয়াই দিওঁ গড়টো উলিয়াই দিওঁ বা ভৰৰ গড়টো যদি উলিয়াই দিওঁ পাৰমাণৱিক ভৰৰ
তেতিয়াহ'লে তাত কি ওলাব সেই মাজত যিটো আছে তাৰ ভৰৰ প্ৰায় সমান ওলাব ৰাফলি সমান ওলাব ঠিক আছে সো সেইটোৱে আছিল তেওঁৰ ধাৰণা এতিয়া মেইন কথাটো হ'ল কি এই থিওৰিটো চলিল নে নচলিল কাৰণ যিমানখিনি আৱিষ্কাৰ হৈছিলে গোটেইখিনিকটো এৰেঞ্জ কৰিব নোৱাৰিলেই মাত্ৰ তিনিটাহে ট্ৰায়াড বনাব পাৰিলে সো সেইটোৱে হ'ল তাৰ বিফলতা যে ডবাৰেইনাৰে এইটোৱে হ'ল তাৰ সীমাবদ্ধতা আমি বিফলতা বুলিও নকওঁ আমি কি বুলি কওঁ সীমাবদ্ধতা আমি সন্মানজনকভাৱে কওঁ তাৰমানে কথাটো কওঁতে বুজিছানে কাৰণ তেওঁলোক মহান হয় বহুত সেইখিনি পথটো দেখুৱাই থৈ গ'ল আমাক সো ডবাৰেইনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল এইটোৱে হ'ল কি ডবাৰেইনাৰৰ ট্ৰায়াডৰ সীমাবদ্ধতা সেইখিনি আমি জানিব লাগিব ঠিক আছে সো নেক্সট ইয়াৰ পিছত কোনে চেষ্টা কৰিলে ইয়াৰ পিছত চেষ্টা কৰিলে নিউলেন্স নামৰ এজন সাইন্টিস্টে নিউলেন্সৰ মিউজিকৰ প্ৰতি চাগে ইণ্টাৰেষ্ট আছিল বুজিছানে নিউলেন্সৰ চাগে মিউজিকৰ প্ৰতি ইণ্টাৰেষ্ট আছিল আৰু সেই কথাটো আমি কেনেকৈ গম পালোঁ নিউলেন্সে কি কৰিলে নিউলেন্সে তেওঁৰ সময়লৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিলে নিউলেন্সে তেওঁৰ সময়লৈকে আৱিষ্কাৰ হোৱা মৌলখিনিক পাৰমাণৱিক ভৰৰ উৰ্ধক্ৰমত সজাইছিলে পাৰমাণৱিক ভৰৰ উৰ্ধক্ৰমত সজোৱা মানে কি যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে একেবাৰে কম পাৰমাণৱিক ভৰ থকাটোৰ পৰা সজাই গৈ আছিলে এৰেঞ্জ কৰি গৈ আছিলে আৰু সেই এৰেঞ্জ কৰোঁতে তেওঁ কি লক্ষ্য কৰিছিল তেওঁ লক্ষ্য কৰিছিল যে আমাৰ যে মিউজিকত যে আমি গাওঁ এনেকৈ কি গাওঁ ক্লাছিকেল মিউজিক শিকিবলৈ গ'লে প্ৰথমতে সা ৰে গা মা পা ধা নি কিমান নম্বৰ হ'ল 1 2 3 4 5 6 7 আকৌ তাৰপিছত আমি কি গাওঁ সাটো ক'ত আছে 1 নম্বৰ নহয় জানো তাৰমানে আকৌ 8 নম্বৰত কি ঘূৰি আহিলে এই 1 নম্বৰটোৱে ঘূৰি আহিলে সা দেখিছানে সো তেওঁ এইটো লক্ষ্য কৰিছিলে যে মৌলবিলাকক যেতিয়া তেনেকৈ এৰেঞ্জ কৰা যাব কেনেকৈ এৰেঞ্জ কৰা যাব পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত যেতিয়া এৰেঞ্জ কৰা যায় বা বৰ্ধিত ক্ৰমত যেতিয়া এনেকৈ সজোৱা যায় তেতিয়াহ'লে কি হয় প্ৰত্যেক 8 নম্বৰত কি আহে এই প্ৰথম মৌলটোৰ যিটো ধৰ্ম সেইটো কি হৈ যায় তাত ৰিপিট হয় বা পুনৰাবৃত্তি হয় সেই কাৰণে সেইটোৰ ভিত্তিতে তেওঁ এই যিটো মিউজিকৰ অক্টেভ আছিল অষ্টক আছিল তাৰ লগত কি কৰিলে কম্পেয়াৰ কৰিলে তেওঁৰ লটো আৰু সেইকাৰণে তেওঁৰ সেইটো যিটো ল সেই লটোৰ নাম দিলে কি নিউলেন্স অক্টেভ বুজিছানে নিউলেন্সৰ অষ্টক সূত্ৰ কেলে অষ্টক সূত্ৰ হ'ল কাৰণ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যেতিয়া সজাইছে তেতিয়া দেখিছে যে প্ৰত্যেক 8 নম্বৰত কি হৈছে প্ৰথমটোৰ ধৰ্মৰ সৈতে সাদৃশ্য থকা মৌল এটা কি হৈছে ৰিপিট হৈছে দ্যাট ইজ দ্য ৰিজন ওকে দ্যাট ইজ দ্য ৰিজন এতিয়া ইয়াতো কি হৈ গ'ল কথাটো ইয়াতো কিছুমান লিমিটেশনস দেখিবলৈ পোৱা গ'ল বা দেখিবলৈ পোৱা যাব এটা চোৱাচোন ইয়াত কিছুমান লিমিটেশনস কেনেকুৱা ধৰণৰ লিমিটেশনস আহিছে যে ইয়াত সম্পূৰ্ণ ধৰ্মৰ মিল থকা কিছুমান মৌল বহুত দূৰে দূৰে আছে ইয়াত ধৰ্মৰ মিল থকা মৌল কিছুমান দেখিবা যে সিহঁতি বহুত দূৰে দূৰে আছে যেনেকৈ এতিয়া কোবাল্ট নিকেল ধৰ্ম আইৰণৰ লগত মিলে কিন্তু এটা ওট আছে এটা তোট আছে বহুত দূৰে দূৰে আছে তেনেকৈ যদি ইয়াত আৰু চোৱা যে এই নিকেল কোবাল্ট এইবিলাক হ'ল ধাতু হয়নে এইবিলাক হ'ল ধাতু কিন্তু ইহঁতি কাৰ লগত আছে এইকেইটা হাইলি অধাতু এইকেইটা হ'ল বহুত বেছি অধাতৱীয় সো ধাতু আৰু অধাতু এইফালে মিহলি হৈ গ'ল তাৰ মানে ধৰ্মৰ মিল নথকা কিছুমানকো একেলগে পুট কৰি দিলে বা একেলগে আহি গ'ল এই থিওৰিটোৰ মতে আৰু কি হৈ গ'ল ধৰ্মৰ মিল থকা কিছুমানো বহুত দূৰে দূৰে হৈ গ'ল সো এইটো এটা ডাঙৰ কি আহি গ'ল ইয়াৰ ডিসএডভান্টেজ লগতে আমি কি দেখিছোঁ যে একেটা জেগাতে দুটা তাৰ মানে কেনেবাকৈ হৈ যাওক বুলি আৰু চলি যাওক এখনে বুলি কি কৰা হৈছিলে তাত অকণমান চিটিং চলিছিলে তাৰমানে সো এইবিলাকেই হ'ল কি এই নিউলেন্সৰ যি অষ্টক সূত্ৰ আছিল এই অষ্টক সূত্ৰৰ লিমিটেশন সো ইয়াতো কিছুমান আমাৰ লিমিটেশনস আছিল মই ধুনীয়াকৈ ইয়াত লিমিটেশনস কিটা লিখি দিছোঁ চাই লোৱা যে অষ্টক সূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছিল তেতিয়ালৈকে যিমানখিনি মৌল আৱিষ্কাৰ হৈছিল 56টা মৌল সেই 56টা গোটেইখিনি মৌলৰ ওপৰত এই পৰ্যায়বৃত্ত তালিকাখন তেওঁ বনোৱাখন এপ্লাই কৰিব পৰা যোৱা নাছিল
কেৱল কেলছিয়াম পৰ্যন্তহে কি হৈছিল চলিছিল দেন কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ দৰে একে ধৰণৰ নাছিল পিছৰখিনি এৰেঞ্জ কৰিছে যদিও সেই অষ্টক সূত্ৰটো তাৰ লগত খাপ খোৱা নাছিল তেওঁ যেটো কৈছিল যে এনেকৈ এৰেঞ্জ কৰি দিলে প্ৰত্যেক 8 নম্বৰত একে ধৰণৰ ধৰ্মৰ ৰিপিট হয় বা পুনৰাবৃত্তি ঘটে হেতু হোৱা নাছিল হেতু অকল কেলছিয়ামলৈকেহে হৈছিল তাৰমানে তাৰ পৰা আমি এনেকৈ ক'ব পাৰো যে যিখিনি পাতল মৌল যিখিনিৰ ভৰ কম পাৰমাণৱিক ভৰ কম থকা যিখিনি মৌল সেইখিনিৰ ক্ষেত্ৰতহে কি হৈছিল এই অষ্টক সূত্ৰটো প্ৰযোজ্য হৈছিল যেতিয়া ডাঙৰ বিলাক আহি গ'ল তাৰ পিছত হেবিলাকত হেতু মিলা নাই ওকে দেন নিউল্যান্ডছে প্ৰকৃতিত কেৱল 56টা তাৰ মানে তেওঁ সময়লৈকে যিখিনি আৱিষ্কাৰ হৈছিল অনলি সেইখিনিয়ে থাকিব বুলি ভাবিছিল তাৰ পিছত যে আৰু আৱিষ্কাৰ হ'ব সেই কথাটো ধাৰণা কৰা নাছিল আৰু যেতিয়া সেই পিছত বেলেগ বেলেগ মৌলবিলাক আৱিষ্কাৰ হ'ল তেতিয়া তাৰ মানে কি হৈ গ'ল এই নিউল্যান্ডছে যেটো থিওৰি দিছিল যে সেই একেটা কথাই নিউল্যান্ডছৰ যেটো অষ্টক সূত্ৰটো সেইটো তাৰ লগত তাৰ মানে খাপ খোৱা নাছিল সেইটো এটা হ'ল তাৰ লিমিটেশন দেন নিউল্যান্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটা মৌলক স্থান দিয়াই নহয় যেটো এই মাত্ৰ আমি আলোচনা কৰিলো যে একেটা স্থানতে দুটা মৌলক স্থান দিছে তাৰোপৰি কি দেখিলো যে ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে ধৰ্মৰ মিল নথকা কিছুমান একেলগত আহি গৈছে আৰু ধৰ্মৰ মিল থকা কিছুমান বহুত দূৰে দূৰে আহি গৈছে সো হেতু এটা তাৰ লিমিটেশন বা সীমাবদ্ধতা ওকে বুজি পালো ধুনিয়াকে সো এইখিনি লৈকে আমি কি দেখি আছো সিমিলাৰিটি যে এই প্ৰথম জনেও কি কৰিছিলে ভিত্তি হিচাপে ব্যৱহাৰ কৰিছিলে পাৰমাণৱিক ভৰ কোনে ডবাৰিনাৰে আৰু নিউল্যান্ডছেও কি ব্যৱহাৰ কৰিছে ভিত্তি হিচাপে ব্যৱহাৰ কৰিছে পাৰমাণৱিক ভৰ নিউল্যান্ডছে কি কৰিছিলে যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এফালৰ পৰা সজাই গৈছিলে তেতিয়ালৈকে আৱিষ্কাৰ হোৱাখিনি ডবাৰিনাও কি কৰিছিলে যে যিমান কিটা সজাইছিলে সেই আটাইকেইটাক পাৰমাণৱিক ভৰৰ হিচাপতেইটো সজাইছিলে এনেকুৱা ধৰণে সজাইছিলে যে ওপৰটো আৰু তলৰটোৰ পাৰমাণৱিক ভৰৰ এভাৰেজ যদি উলিয়াই দিয়া যায় গড় উলিয়াই দিয়া যায় তেতিয়াহলে কি হৈ যায় হি মাজৰটোৰ হৈতে অলমোস্ট সমান হয় সো আলটিমেটলি পাৰমাণৱিক ভৰকে ভিত্তি হিচাপে ব্যৱহাৰ কৰিছিল এতিয়া নেক্সট আহিলে কোন এই লিমিটেশনস খিনি অহাৰ পিছত আকৌটো আহি গ'ল কোনোবা এজন কিন্তু তাৰ আগত আহি গ'ল আমাৰ প্ৰশ্নাৱলী পেজ নাম্বাৰ 81 হয়নে সো এটো আমি আলোচনা কৰিব লাগিব সো মেন্ডেলিভ অহাৰ আগত আহি গ'ল আমাৰ প্ৰশ্নাৱলী এটা প্ৰশ্নাৱলীত কি আছে যে নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰিনাৰৰ ট্ৰায়াড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিওৱা মই এই চেপ্টাৰটোৰ কমপ্লিটলি ওৱান শটত লাইভত তোমালোকৰ কাৰণে এই গোটেই কোৱেশ্চন আনসাৰখিনি ডিসকাস অলৰেডি কৰি থোৱা আছে এ টু জেড কিন্তু তাৰ পিছতো দেখিছো যে ষ্টুডেন্টৰ বহুতৰ কনফিউজন থাকি যায় সো সেই কাৰণে মই একদম এই তালিকাই হতি তুলি দিছো যে বুজাবলৈ যাতে সুবিধা হয় আৰু ভালকে যাতে তোমালোকে বুজিব আৰু এইবাৰ যাতে আৰু পাহৰি নোযোৱা ঠিক আছে সো ইয়াত প্ৰশ্নটো একদম সিম্পল আমাক সুধিছে যে এই যিখন নিউল্যান্ডছৰ তালিকা ইয়াত কিবা ডবাৰিনাৰ ট্ৰায়াড আছে নেকি চোৱাচোন আছে নে এইটো আছে নে আছে তো প্ৰশ্নটোৰ উত্তৰটো লিখিব পাৰিবানে ভাষাৰ লালিত্য লগাই যে হয় নিউল্যান্ডছৰ তালিকাত ডবাৰিনাৰৰ ট্ৰায়াড আছে য'ত কি মৌল আছে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ধুনিয়াকৈ লিখিবা ইমানখিনি লাইনটো ফৰ্ম কৰিব পাৰিব লাগিব সেন্টেন্স 10 ৰ ষ্টুডেন্ট হয় নহয় সো এটো পাৰিবা তোমালোকে নেক্সট আহি গ'ল কি আমাৰ যে ডবাৰিনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল ডবাৰিনাৰৰ আমি সীমাবদ্ধতা হেয়াই দেখিলো যে যিমানখিনি মৌল আৱিষ্কাৰ হৈছিল এই গোটেইখিনিক এৰেঞ্জ কৰিব পাৰিলে জানো নোৱাৰিলে মাত্ৰ 3টা ট্ৰায়াড অৰ্থাৎ 9টা মৌলকহে এৰেঞ্জ কৰিব পাৰিলে বাকিখিনি কি হ'ব এতিয়া গতিকে হেতু হ'ল তাৰ সীমাবদ্ধতা যে ডবাৰিনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল দেন এই মাত্ৰ আলোচনা কৰিলো আমি নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ এইকেইটাই আছিল যে কেলছিয়াম পৰ্যন্তহে অষ্টক সূত্ৰটো প্ৰযোজ্য হ'ল তাৰ পিছৰ মৌলবিলাকৰ ক্ষেত্ৰত অষ্টক সূত্ৰ প্ৰযোজ্য নহল দেন সেইখিনি যিখিনি মৌল তেতিয়ালৈকে আৱিষ্কাৰ হৈছিল তাৰ পিছত আৰু মৌল আৱিষ্কাৰ হ'ব বুলি তেওঁ ভবা নাছিল যেতিয়া আৱিষ্কাৰ হ'ল সেইখিনিৰ ক্ষেত্ৰতো ই প্ৰযোজ্য নহল তাৰ পিছত সজাওঁতে কি হৈছিল যে একে ধৰ্ম নথকা মৌল কিছুমান একেলগে হৈ গৈছিল আৰু ধৰ্মৰ সাদৃশ্য থকা কিছুমান বহুত দূৰে দূৰে হৈ গৈছিল হেতু এটা তাৰ লিমিটেশন আছিল দেন এতিয়া আমি পঢ়িব লাগিব মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা সো মেন্ডেলিভে কিন্তু কি কৰি থৈ গ'ল বহুত কিবা কিবি কৰি থৈ গ'ল মেন্ডেলিভৰ তালিকাখনতে প্ৰথম আমি পঢ়িম যে সফলতা ইয়াৰ আগৰ যি দুখন পঢ়িলো তাত আমি সফলতা বুলি একো নপঢ়িলো যে আমি ডবাৰিনাৰৰ
তালিকাখনৰ পৰানো কি সফলতা হ'ল সেয়াও পঢ়া নাই আমি নিউলেন্সৰ অষ্টসূত্ৰৰ সফলতা বুলি আমি পঢ়িবলৈ পোৱা নাই কিন্তু এই মেণ্ডেলিভৰ তালিকাখনৰ পিছত আমি পঢ়িবলৈ পাম যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা তাৰমানে কিছুমান সফল কামো মেণ্ডেলিভে কৰি থৈ গ'ল এতিয়া প্ৰথম কথা হ'ল যে মেণ্ডেলিভেও কিন্তু এই যেতিয়া পৰ্যায়বৃত্ত তালিকাখন বনাইছিল তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন মেণ্ডেলিভেও তেওঁৰ ভিত্তি হিচাপে পাৰমাণৱিক ভৰেই ব্যৱহাৰ হৈছিল আল্টিমেটলি গৈ কিন্তু তেওঁ কামটো কৰোঁতে বেলেগ ধৰণে কৰিছিল ঠিক আছে কামটো কৰোঁতে বেলেগ ধৰণে কৰিছিল এখন ধুনীয়া কিতাপ আছে ইউ কেন উইন বুলি তাৰ এখনৰ সেই কিতাপখনৰ এটা চেণ্টেন্স মনলৈ আহিছে মোৰ যে উইনাৰ্ছ ডু নট ডু ডিফাৰেণ্ট থিংছ দে ডু থিংছ ডিফাৰেণ্টলি যিসকল উইনাৰ হয় এই উইনাৰসকলে বেলেগ কাম এটা নকৰে কিন্তু কামটো বেলেগ ধৰণে কৰে হয়নে চ' সেই তেনেকুৱা ধৰণে কি হৈছে এই মেণ্ডেলিভে কামটো অকণমান বেলেগ ধৰণে কৰিছিলে কামটো কেনেকৈ বেলেগ ধৰণে কৰিছিলে যে সেই সময়লৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিলে XYZ যি মৌল আছিলে সেই মৌলটোৰ পাৰমাণৱিক ভৰটো লিখি ল'লে হ'ল পাৰমাণৱিক ভৰটো লিখি ল'লে লগতে এই মৌলটোৱে অক্সিজেনৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰে অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি ই কেনেকুৱা ধৰণৰনো অক্সাইড ফৰ্ম কৰে অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি ই কেনেকুৱা ধৰণৰ অক্সাইড ফৰ্ম কৰে দেন হাইড্ৰজেনৰ লগত লগ লাগি ই কেনেকুৱা ধৰণৰনো হাইড্ৰাইড ফৰ্ম কৰে গম পাইছানে এনেই জাষ্ট দেখাইছোঁ মই একো ফৰ্মুলা ইয়াত লিখি দিয়া নাই মই চিম্বলিকেলি বুজাইছোঁ কথাটো চ' ইয়াত কি কৰিছিলে তাৰমানে সেই মৌলবিলাকে হাইড্ৰজেনৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰে আৰু অক্সিজেনৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰে তাৰ ভিত্তিত মৌলবিলাকৰ তাৰমানে ৰাসায়নিক ধৰ্মৰ ভিত্তিত সজাইছিলে সেইটো এটা বৰ ডাঙৰ কাম কৰিছিলে আৰু কামটো কৰিবলৈ যাওঁতে তেনেকৈ কাৰ্ড বনাই লৈছিলে এনেকুৱা এখন কাৰ্ড বনাই ল'লে যে যিমানখিনি মৌল সেই সময়লৈকে আৱিষ্কাৰ হৈছিলে সেই গোটেইখিনি মৌলৰ কাৰণে কি কৰিলে তেওঁ এনেকুৱাকৈ এখন কাৰ্ড বনাই ল'লে ঠিক আছে 63টা মৌল আৱিষ্কাৰ হৈছিলে 63টা মৌলৰ কাৰণে 63খন এনেকুৱা কাৰ্ড বনাই ল'লে যাতে তালিকাখনত কটাকটি নহয় নহ'লে যদি তালিকা এখন বনাই ল'লে আৰু আচপাৰি এফালৰ পৰা লিখিবলৈ আৰম্ভ কৰি দিলে চ' খেলি মেলি হ'লেতো কটাকটি হৈ যাব চ' কটাকটি নোহোৱাকৈ কি কৰিলে যিকেইটা মৌল তেওঁ তেতিয়ালৈকে জানে আৱিষ্কাৰ হৈছে 63টা মৌল 63টাৰ কাৰণে এনেকুৱা এখন কাৰ্ড বনালে য'ত লিখা থাকিলে তাৰ পাৰমাণৱিক ভৰ য'ত লিখা থাকিলে তাৰ পাৰমাণৱিক ভৰ ঠিক আছে পাৰমাণৱিক ভৰটো লিখা থাকিলে লগতে অক্সাইড কেনেকৈ ফৰ্ম কৰে হাইড্ৰাইড কেনেকৈ ফৰ্ম কৰে বা অক্সিজেনৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰে আৰু হাইড্ৰজেনৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰে সেই কথাটো লিখা থাকিলে ঠিক আছে আৰু সেই তাৰ ভিত্তিত তেওঁ কি কৰিলে সেই একেধৰণৰ ধৰ্ম দেখুওৱা যিখিনি মৌল সেইখিনিক একেলগতে এৰেঞ্জ কৰিলে তেওঁ কি কাম কৰিলে গম পাইছা তেওঁ এটা বহুত ডাঙৰ ধাৰণা দি থৈ গ'ল যিটো চলি আছে এতিয়া মেইন টেবুলখনতো তাৰমানে আমাৰ যিখন আধুনিক পৰ্যায়বৃত্ত তালিকা তাতো চলি আছে কি কনচেপ্ট দি থৈ গ'ল এই বৰ্গ আৰু পৰ্যায়ৰ কনচেপ্টটো বৰ্গ আৰু পৰ্যায় বুজিছা বৰ্গ আৰু পৰ্যায়ৰ কনচেপ্টটো দি থৈ গ'ল ঠিক আছে বৰ্গ আৰু পৰ্যায়ৰ এতিয়া পৰ্যায় তেওঁৰ কিমানটা আছিল 6টা বৰ্গ কিমানটা আছিল 8টা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত বৰ্গ আছিল 8টা আৰু পৰ্যায় আছিল 6টা কি বৰ্গ আৰু কি পৰ্যায় চোৱা এই যিবিলাক এনেকুৱা পথালি শাৰী এই পথালি শাৰীবিলাকক কি বুলি কোৱা হয় পৰ্যায় পথালি শাৰীবিলাকক কি বুলি কোৱা হয় পৰ্যায় চ' পথালিকে যদি আছে আমি সিহঁতক অধ্যয়ন কৰোঁতে কেনেকৈ কৰিব লাগিব হয় লেফ্টৰ পৰা ৰাইটলৈ কৰিব লাগিব নহ'লে ৰাইটৰ পৰা লেফ্টলৈ কৰিব লাগিব বুজিছা কথাটো পথালিকে আছে পথালি শাৰীটো হয়নে আৰু যিবিলাক থিয় স্তম্ভ এনেকুৱা থিয় স্তম্ভ এইবিলাকক কোৱা হ'ল বৰ্গ চ' এই বৰ্গ আৰু পৰ্যায়ৰ কনচেপ্টটো ক্ৰিয়েট কৰি থৈ গ'ল মেণ্ডেলিভে বৰ্গ আৰু পৰ্যায়ৰ কনচেপ্টটো ক্লিয়াৰ কৰি থৈ গ'ল আৰু কি কৰিলে ক্ৰিয়েট কৰি থৈ গ'ল আৰু কি কৰিলে এই একেটা বৰ্গত একেধৰণৰ যিবিলাক ধৰ্ম বিশিষ্ট মৌল সেইবিলাকক তেওঁ এৰেঞ্জ কৰিলে একেটা বৰ্গত একে ধৰ্ম বিশিষ্ট মৌলবিলাকক এৰেঞ্জ কৰিছিল বুজিছানে এই কাৰ্ডবিলাক এনেকৈ পিন মাৰি মাৰি তাৰমানে কি কৰিলে হাৰ্ডবোৰ্ডত লগাই গ'ল যদি কিবা এটা নাই মিলা ইফালৰ পৰা সিফালে তেতিয়া দি দিব পাৰে ধুনীয়াকৈ আৰু কেনেকৈ এৰেঞ্জ কৰিলে যে ধৰ্মৰ ভিত্তিত এৰেঞ্জ কৰিলে আৰু এৰেঞ্জ কৰোঁতে তেওঁ লক্ষ্য কৰিলে যে যেতিয়া এনেকুৱাকৈ এৰেঞ্জ কৰিছে অট'মেটিকেলি তেওঁ মন কৰিলে যে মৌলবিলাকচোন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এৰেঞ্জ হৈ গৈছে মেণ্ডেলিভে মন কৰিলে যে ধৰ্মৰ ভিত্তিত যেতিয়া মৌলখিনিক সজাই দিলে একে ধৰ্মৰ মৌলখিনিক একেটা বৰ্গত সজাই দিলে তাৰপিছত তেওঁ লক্ষ্য কৰিলে ইহঁতিচোন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ গৈছে
গতিকে তেওঁ এটা সূত্ৰ দিলে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ যিটোৰ মতে কি হয় মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় কিন্তু তেওঁ প্ৰথমতে এইটো কাম কৰা নাই যে এফালৰ পৰা পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গৈছে যেনেকৈ নিউলেন্সে সজাইছিল সেইটো নাই কৰা তেওঁ কৰিছিল কি যে একে ধৰ্ম বিশিষ্টবিলাকক একেটা বৰ্গত অন্তৰ্ভুক্ত কৰিছিল আৰু সেইটো কৰোঁতে তেওঁ দেখিলে যে এহেঁতিচোন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ গৈছে সো সেই কাৰণে তেওঁ এই ফৰ্মুলাটো দিলে বা এই থিওৰিটো দিলে বা এই সূত্ৰটো দিলে ঠিক আছে এই সূত্ৰটো আমাক দিলে ওকে বুজি পালো কথাখিনি এতিয়া বৰ্গৰ কনসেপ্ট দিলে পৰ্যায়ৰ কনসেপ্ট দিলে হা পথালি শাৰীবিলাক হ'ল পৰ্যায় থিয় স্তম্ভবিলাক হ'ল বৰ্গ তাৰ পিছত আহি গ'ল কথাটো কি যে একে ধৰ্ম বিশিষ্টবিলাকক একে বৰ্গত অন্তৰ্ভুক্ত কৰিলে ডাঙৰ কাম এটা কৰি দিলে আৰু দেখিলে যে তেনেকুৱা কৰোঁতে যিবিলাক মৌল হয় মৌলবিলাক অটোমেটিক্যালি কি হৈছে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছে সো সেই কাৰণে ক'লে যে মৌলবোৰৰ ধৰ্মবোৰ কাৰণ ধৰ্ম ভিত্তিত সজাইছিলে তেওঁ ধৰ্মবোৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ওকে এতিয়া তাৰ পিছত এইখিনি যে লিখি ৰাখিছো এইখিনি কোৰ বস্তু জানিছানে এইখিনি তোমালোকৰ কিতাপখনতেই লিখা আছে ডবাৰেনাৰ এই যিখন আমাৰ মেণ্ডেলিভৰ ছবি আছে তাৰ কাষতে লিখা আছে এই কথাখিনি চাবাচোন যে গৱেষণাৰ সকলো কাম কাজ তেওঁ মাকৰ নামত উৎসৰ্গিত কৰি মাকৰ বিষয়ে এনেদৰে লিখিছিল তেওঁ মোক উদাহৰণেৰে বুজাইছিল কাৰ কথা কৈছে কোনে কৈছে মেণ্ডেলিভে মাকৰ কথা কৈছে তেওঁ মোক উদাহৰণেৰে বুজাইছিল সংশোধন কৰিছিল আৰু শেষ সম্বল আৰু শক্তি খৰচ কৰি মোৰ সৈতে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল তেওঁ জানিছিল যে বিজ্ঞানৰ সহায়ত বল প্ৰয়োগ নকৰাকৈ মৰম অথচ দৃঢ়তাৰে অন্ধবিশ্বাস অসত্য আৰু ভ্ৰান্তি দূৰ কৰিব পাৰি তাৰ মানে সেই সময়ৰ মানুহৰ চিন্তাধাৰাবিলাক কেনেকুৱা আছিল বহুত বেছি অন্ধবিশ্বাস চলিছিল পৃথিৱীখনত হয় নহয় কিন্তু এই মেণ্ডেলিভৰ মাতৃয়ে মানে এই বস্তুটো বিশ্বাস কৰিছিল যে বিজ্ঞানেই হ'ল এনেকুৱা এটা বস্তু যাৰ যোগেৰে কোনো কাজিয়া নকৰাকৈ তাৰ মানে বল প্ৰয়োগ নকৰাকৈ যুদ্ধ বিগ্ৰহ নকৰাকৈ মৰম অথচ দৃঢ়তাৰে যুদ্ধ নকৰাকৈ দৃঢ়তাৰে এই অন্ধবিশ্বাস ভ্ৰান্তি এইবিলাক দূৰ কৰিব পাৰি সো সেই বিশ্বাসতেই কি হৈছিল তেওঁ নিজৰ পুত্ৰক এই ৰিচাৰ্চবিলাকৰ প্ৰতি আগবঢ়াই দিছিল তাৰমানে আৰু যিমান পাৰিছিল নিজৰ একেবাৰে শেষ ধনখিনিলৈকে খৰচ কৰি পিতেকৰ লগত ইঠাইত ঘূৰি ফুৰিছিল এই ৰিচাৰ্চ কৰিবৰ কাৰণে যাতে নিজৰ পুত্ৰই এই ৰিচাৰ্চবিলাক কৰিব পাৰে আৰু সেয়া সফল হ'লো হয়নে সো এইখিনি আমাৰ পৰীক্ষাত আহিবলগীয়া কথা নহয় বাট ষ্টিল জানি কিবা বেয়া লাগিবলগীয়া কথা হয় জানো নহয় ওকে তো সেইকাৰণে আমি জানি গ'লোঁ এতিয়া কথাটো হ'ল যে ইয়াত কিবা প্ৰব্লেম আছিল নে ইয়াত কিবা প্ৰব্লেম আছিল নে এই মেণ্ডেলিভৰ তালিকাখনত কিবা প্ৰব্লেম আছিল নে হয় মেণ্ডেলিভৰ তালিকাখনতো দেখিবা যে প্ৰব্লেম আছিল কাৰণ মেণ্ডেলিভে সূত্ৰটো যেতিয়া দি দিলে তেতিয়া প্ৰব্লেমটো আহি গ'ল মেণ্ডেলিভে ক'লে যে তেওঁৰ যিখন তালিকা তাত মৌলবোৰ কি হৈছে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছে কিন্তু আমি দেখিম যে ইয়াত উল্টা পাল্টা হৈছে উল্টা হৈ আছে ইয়াত এলুমিনিয়াম আৰু সিলিকন মন কৰাচোন এলুমিনিয়াম আৰু সিলিকন দেখিছানে এলুমিনিয়াম আৰু সিলিকন ইয়াত কি হৈছে এলুমিনিয়ামৰ ভৰ বেছি সিলিকনৰ ভৰ কম তো বেছি থকাটো আগত আহিছে কম থকাটো পিছত আছে অমিল হৈ গ'ল সো তেনেকুৱা আৰু কিছুমান অমিল আছে তোমালোকে এই তালিকাখন ভালকৈ চালে দেখিবা যে ইয়াত আৰু কিছুমান তেনেকুৱা কি আছে অমিল হৈ আছে তাৰ মানে কম ভৰ থকাটো কি হৈছে পিছত আছে বেছি ভৰ থকাটো আগত আছে তেনেকুৱা ইয়াত টেলুৰিয়াম ইণ্ডিয়াম এইকেইটাটো হৈ আছে দেখিবা আৰু বহুতৰ ক্ষেত্ৰত আছে ভালকৈ লক্ষ্য কৰিলে তোমালোকে দেখিবা যে ইয়াত তেনেকুৱা কিছুমান কি হৈ আছে অমিল হৈ আছে ওকে সো সেইবিলাক হ'ল তাৰ কিছুমান সীমাবদ্ধতা বাৰু সীমাবদ্ধতাখিনিলৈ আহিম তাৰ আগত অলপ শিকি লওঁ ইয়াৰ বিষয়ে ইয়াত যে এই ওপৰত দেখিছা যে R2O RO এইবিলাক কি হয় এই 1 নম্বৰ বৰ্গটোৰ যিখিনি অক্সাইডৰ সংকেত সেই সংকেতখিনিক তাৰমানে কিহে বুজাইছে R2O কাৰণ 1 নম্বৰ বৰ্গত যি মৌল আছে এইবিলাকৰ অক্সাইডৰ সংকেত সব এই ফৰ্মেটটোত থাকিব সাপোজ আমি হাইড্ৰোজেনৰ যদি অক্সাইডটো লিখিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব তাৰমানে H2O আৰৰ জেগাত আমি কি লগাই দিম সেই মৌলটোক লগাই দিলে হৈ গ'ল যদি লিথিয়ামৰ অক্সাইডটো লিখিবলগীয়া হয় আমি কেনেকৈ লিখিম Li2O ছডিয়ামৰ যদি লিখিবলগীয়া হয় আমি কেনেকৈ লিখিম Na2O
দেন পটেছিয়ামৰ যদি লিখিবলগীয়া হয় আমি কেনেকৈ লিখিম K2O ৰুবিডিয়ামৰ যদি লিখিবলগীয়া হয় আমি কেনেকৈ লিখিম Rb2O তেনেকৈ চিজিয়ামৰ যদি লিখিবলগীয়া হয় তেনেকৈ কেনেকৈ লিখিম আমি CS2O সো এইটো হ'ল ষ্টেণ্ডাৰ্ড তাৰ ফৰ্মেটটোৰ ওপৰত দি দিছে তাৰমানে এইখিনি দেখিছানে এনেকুৱা ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এটা প্ৰশ্নও আছে অলপ পিছতে আমি কৰিম ওকে দেন ইটো যে লিখিছে এইটো কি হয় হাইড্ৰাইডৰ সংকেত R আৰু H লগ লগাই যিটো সংকেত লিখিছে এতিয়া ফৰ এক্সাম্পল এই যিটো সেকেন্ড গ্ৰুপ আছে যিটো দ্বিতীয় বৰ্গ আছে তাৰ হাইড্ৰাইডবিলাকৰ সংকেত কেনেকৈ লিখি থৈছে RH2 তাৰ মানে এই দ্বিতীয় বৰ্গৰ গোটেই হাইড্ৰাইডবিলাকৰ সংকেতে সেই যিটো ফৰ্মেট হেতু ফলো কৰিব সে BE বেৰিলিয়ামৰ কাৰণে আমি লিখিব লাগে সো এটো কি হ'ব BeH2 তেনেকৈ ম্যাগনেছিয়ামৰ কাৰণে লিখিব লাগে আমি MgH2 হ'ব তেনেকৈ ক্যালসিয়ামৰ কাৰণে লিখিব লাগে CaH2 হ'ব সো তেনেকৈ গৈ থাকিব এই গোটেইখিনিৰ কাৰণে সেকেন্ড গ্ৰুপৰ বা প্ৰত্যেকটো গ্ৰুপৰ ওপৰত দেখিছা যে সেই ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো লিখা আছে তাৰ ভিত্তিত আমি কি কৰিব পাৰো হিহঁতৰ অক্সাইডৰ সংকেত লিখিব পাৰো আৰু হিহঁতৰ আমি হাইড্ৰাইডৰ সংকেত লিখিব পাৰো ঠিক আছে ওকে বুজি পালো এতিয়া আমি সফলতা বিফলতাৰ কথালৈ আহিম এটা কথা হ'ল কি সফলতাবোৰ কি আছিল যে মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখনত একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গত অন্তৰ্ভুক্ত কৰিছিল হেতু আছিল তেওঁৰ সফলতা একেটা বৰ্গত অন্তৰ্ভুক্ত যে কৰি দিলে ধৰ্মৰ ভিত্তিত হেতু আছিল এটা ডাঙৰ সফলতা দেন কি হ'ল যে মেণ্ডেলিভে আৱিষ্কাৰ নোহোৱা মৌল কিছুমানৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল মেণ্ডেলিভে কি কৰিছিলে যিখিনি কিছুমান মৌল আৱিষ্কাৰ হোৱা নাই সো সেই মৌলবিলাক যেতিয়া আৱিষ্কাৰ হোৱা নাই যেতিয়া কিবা এটা ধৰ্ম মিলা নাই যেনিবা সো সেই জায়গাখিনি তেওঁ খালি কৰি ৰাখি থৈ গৈছিল তাৰমানে এতিয়া সাপোজ এই বোৰনৰ পিছতে এইখিনিত এটা খালি জায়গা আছিল এইখিনিত খালি জায়গা আছিল গম পাইছানে গেলিয়াম আৰু স্কেন্ডিয়াম জাৰ্মেনিয়াম এইবিলাক আৱিষ্কাৰ হোৱা নাছিল সেই সময়লৈকে সো আৱিষ্কাৰ হোৱা যে নাছিল সেই তাৰ আগৰ যিটো মৌল তাৰ আগৰ মৌলবিলাকৰ আগত তেওঁ এটা ৱৰ্ড লগাই থৈ গৈছিল একাটোৱে বুজায় এক তাৰমানে ইয়াৰ লগত এক যোগ কৰি আমি কি কৰিব পাৰিম আৰু এটা নতুন মৌল ওলাব ইয়াৰ লগত যদি পাৰমাণৱিক ভৰ এক যোগ কৰি দিওঁ তেলে কি হ'ব তাৰ পিছত আৰু এটা মৌল ওলাব হেতু হিচাপত কি কৰিছিলে এনেকুৱা ধৰণে একা বোৰন তেনেকৈ একা সিলিকন এনেকৈ জায়গা কিছুমান ৰাখি গৈছিল গম পাইছানে একা সিলিকন তাৰ পিছত একা এলুমিনিয়াম এনেকুৱাকৈ জায়গা কিছুমান তেওঁ ৰাখি থৈ গৈছিল আৰু সঁচাকৈ পিছত যেতিয়া মৌলবোৰ আৱিষ্কাৰ হৈছিল সিহঁতৰ লগত সাদৃশ্য থকা সিহঁতক ধুনীয়াকৈ তাত পুট কৰি দিব পৰা গৈছিল সো সেইটো এটা আছিল তেওঁৰ এডভান্টেজ এটা ডাঙৰ এডভান্টেজ যে যিখিনি আৱিষ্কাৰ হোৱা নাছিল মৌল সেইবিলাকৰ কথাও চিন্তা কৰিছিল সো এই যেটো একা বোৰণৰ জেগাত আৱিষ্কাৰ হ'ল স্কেন্ডিয়াম দেন একা এলুমিনিয়ামৰ জেগাত আৱিষ্কাৰ হ'ল গেলিয়াম তেনেকৈ একা সিলিকনৰ জেগাত আৱিষ্কাৰ হ'ল জাৰ্মেনিয়াম যেটো তেওঁ একা এলুমিনিয়াম বুলি যিখিনি লিখি ৰাখিছিল হেতু আছিল কিমান 68 আৰু যেতিয়া গেলিয়াম আৱিষ্কাৰ হ'ল গেলিয়ামটোৰ কিমান পাৰমাণৱিক ভৰ 69.7 দেন অক্সাইডৰ সংকেত একা এলুমিনিয়ামৰ কাৰণে তেওঁ কি থিৰাং কৰিছিল E2O3 আৰু যেতিয়া গেলিয়াম আহি গ'ল এটোই হ'ল দেখিছানে ফৰ্মুলা এটো একাটো বুজাবলৈ ই লিখি থৈ গৈছে সো গেলিয়াম যেতিয়া আহি গ'ল তেতিয়া কি হৈ গ'ল Ga2O3 হেতুই হ'ল সাদৃশ্য আছে হয়নে যেটো এৰি থৈ গৈছিল জায়গা যেটো সিম্বল দি থৈ গৈছিল তাৰ লগত সাদৃশ্য আছে ধুনীয়াকৈ সো যেটো একা এলুমিনিয়ামৰ তাৰ সংকেত তেওঁ লিখি থৈ গৈছিল ক্লোৰাইডৰ সংকেত ECl3 সো GaCl3 হ'ল পিছত যেতিয়া আৱিষ্কাৰ হ'ল মিল আছে সো এই কামবিলাক কৰিছিল মূল কথা মনত ৰাখিবলগীয়া এইটোৱে যে তেওঁ তেতিয়ালৈকে আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল আৰু খালি ঠাই এৰি থৈ গৈছিল এৰি থৈ যাওঁতে সেই খালি ঠাইবিলাকত কি নাম পুট কৰি থৈ গৈছিল যে তাৰ আগৰ যিটো মৌল
সেই মৌলটোৰ নামটোৱে লিখি থৈ গৈছিল, খালি আগফালে একা ৱৰ্ডটো লগাই থৈ গৈছিল। আৰু একা মানে হ'ল 1, যে ইয়াৰ পিছত এটা মৌল ওলাব, সেইটো মানে ধাৰণা কৰিছিল। ঠিক আছে, এইখিনি অকণমান আমি মনত ৰাখিব লাগিব। নাম চামবিলাক অকণমান আমি মনত ৰাখিব লাগিব, যে কোনটোৰ জেগাত কোনটো ওলাল সেইখিনি আমি মনত ৰাখিব লাগিব ধুনীয়াকৈ কিতাপৰ পৰা। এতিয়া কথা হ'ল তাৰপিছত কি আছিল, যে হিলিয়াম, নিয়ন, আৰ্গনৰ দৰে সম্ভ্ৰান্ত গেছবোৰ, এই যে সম্ভ্ৰান্ত গেছবিলাক, সম্ভ্ৰান্ত গেছ বুলি আমি কাক কওঁ? সম্ভ্ৰান্ত গেছ বুলি আমি কাক কওঁ? হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন, এইবিলাক হ'ল সম্ভ্ৰান্ত গেছ। এইবিলাক হ'ল সম্ভ্ৰান্ত গেছ, নিষ্ক্ৰিয়, ইহঁতি সহজে বিক্ৰিয়া নকৰে। আৰু এই সম্ভ্ৰান্ত গেছবোৰ পিছত আৱিষ্কাৰ হৈছিল। সম্ভ্ৰান্ত গেছবোৰ পিছত আৱিষ্কাৰ হৈছিল, মানে মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন বনোৱাৰ পিছত আৱিষ্কাৰ হৈছিল। আৰু এই সম্ভ্ৰান্ত গেছবোৰৰ ধৰ্ম কি হয়, আমি অকণমান ক্লাছ 9ত থাকোঁতেও পাই আহিছোঁ, যে ইহঁতৰ যিবিলাক ভেলেন্স চেল বা বহিঃ কক্ষবোৰ ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। ইহঁতৰ বহিঃ কক্ষবোৰ ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ তেনেকৈ 2,8 হৈ থাকে, ইয়াৰ 2,8,8 হৈ থাকে। চ' ইহঁতৰ বহিঃ কক্ষবিলাক কি হৈ থাকে? ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। সেই ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থকাৰ কাৰণে কি হয়, ইহঁতৰ ইলেক্ট্ৰন লোৱাৰ বা ইলেক্ট্ৰন এৰি দিয়াৰ টেণ্ডেঞ্চি নাথাকে। যেতিয়া আমি আধুনিক পৰ্যায়বৃত্ত তালিকা পঢ়িম, ইহঁতৰ বিষয়ে আকৌ পঢ়িম আমি ভালকৈ, হ'ব? আকৌ পঢ়ি ল'ম। যদি কাৰোবাৰ মনত আছে এইখিনিৰ পৰা মনত পেলাই লোৱা, নহ'লে আমি সেইখিনিত আকৌ পঢ়িম ইয়াত। ঠিক আছে? চ' যে এই যিবিলাক নবল গেছ বা সম্ভ্ৰান্ত গেছ, ইহঁতৰ কি হয়, বহিঃ কক্ষবোৰ ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে ইলেক্ট্ৰন এৰিও নিদিয়ে, ইলেক্ট্ৰন নলয়ও, সেয়েহে ইহঁতি নিষ্ক্ৰিয় হয়। তাৰমানে কাৰো লগত লগ নালাগে, বিক্ৰিয়া নকৰে, নিষ্ক্ৰিয় হয়। আৰু নিষ্ক্ৰিয় হোৱাৰ কাৰণে ইহঁতক কি কৰা হয়, এটা গ্ৰুপত একেলগে পুট কৰি দিব পাৰি। চ' পৰ্যায়বৃত্ত তালিকা যিখন মেণ্ডেলিভে বনাই থৈ গৈছিল, সেইখনক কোনো ডিষ্টাৰ্ব নকৰাকৈ তাৰমানে কি কৰিব পৰা গ'ল, ইহঁতক এটা নতুন বৰ্গত অন্তৰ্ভুক্ত কৰিব পৰা গ'ল। সেইটো এটা কি হয়, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ এটা সফলতা। চ' প্ৰথম আমি সফলতা পঢ়িলোঁ, দেখিলানে? সফলতাৰ মুখ কোনে দেখুৱালে আমাক? মেণ্ডেলিভে দেখুৱালে। ঠিক আছে, চ' এতিয়া মেণ্ডেলিভৰো কিন্তু শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা আছিল। কি কি সীমাবদ্ধতা আছিল? যে মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখনত হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাযায়। কেলৈ নিৰ্দিষ্ট স্থান দিব পৰা নাযায় জানানে? হাইড্ৰজেনটোৱে যিখিনি অতি ধাতৱীয় মৌল, যেনেকৈ লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, এইবিলাকৰ লগত এটা সাদৃশ্য দেখুৱায়। কি সাদৃশ্য দেখুৱায়? যে ইহঁতৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁ, ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2,1 হয়, ইয়াৰ 2,8,1 হয়, ইয়াৰ 2,8,8,1 হয়। তাৰমানে ইহঁতৰ বহিঃ কক্ষত যেনেকৈ এটা ইলেক্ট্ৰন থাকে, তেনেকৈ হাইড্ৰজেনৰো যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখোঁ, তাৰো অকল এটা ইলেক্ট্ৰনেই থাকে, এটাই কক্ষ, এটাই ইলেক্ট্ৰন। চ' বহিঃ কক্ষত এটা ইলেক্ট্ৰন থকা একেটাই কথা, হয় নহয়? চ' সেই ফালৰ পৰা আমি কি দেখিলোঁ, যে ইহঁতৰ নিচিনা ধৰ্ম দেখুৱায়। আকৌ তেনেকৈ যেনেকৈ ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, এইবিলাকে এটা ইলেক্ট্ৰন পালেই কমপ্লিট হৈ যায়। ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি আছিল? এইটো 2,7, এইটো 2,8,7, এইটো তেনেকৈ তোমাৰ 2,8,8,7 হ'ব, বুজিছা? চ' ইহঁতৰ 7,7 হোৱাৰ কাৰণে কি হয়, ইহঁতি এটা ইলেক্ট্ৰন পালেই কমপ্লিট হৈ যায়, আৰু এটা কমপ্লিট দি দিলে কি হৈ যাব, ইহঁতৰ কক্ষটো কমপ্লিট হৈ যাব। তেনেকৈ হাইড্ৰজেনৰো যিহেতু এটাই কক্ষ থাকে, এটা ইলেক্ট্ৰন থাকে। আমি জানো যে ফাৰ্ষ্ট চেলটোত মেক্সিমাম ইলেক্ট্ৰন কেইটা সোমাব পাৰে? 2টা। যদি কোনোবাই পাহৰি গৈছা, এয়াও আমি আকৌ পঢ়িম আধুনিক পৰ্যায়বৃত্ত তালিকা পঢ়োঁতে। ঠিক আছে, এই কথাটো যদি কোনোবাই পাহৰি গৈছা, বৰবাৰী যিটো থিয়ৰী আছিল, 2n² ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগে। আমি জানো যে প্ৰথম কক্ষটোত কেইটা ইলেক্ট্ৰন সোমাব পাৰে? মেক্সিমাম 2টা। সেইকাৰণে ইয়াত চবতে দেখিছানে 2, প্ৰথমটোত 2 লিখিছোঁ, 2 2তকৈ বেছি আমি প্ৰথমটোত লিখিব নোৱাৰোঁ। ছেকেণ্ডটোত কিমানটা সোমাব পাৰে? মেক্সিমাম 8টা, হয়নে? চ' ছেকেণ্ডবিলাকত চবতে 8 লিখিছোঁ, দেখিছানে? য'ত য'ত ছেকেণ্ড চেল আছে আমি 8, মেক্সিমাম 8 লিখিছোঁ, বুজিছা? যদি কোনোবাই পাহৰিছা, নেক্সট ক্লাছত ধুনীয়াকৈ বুজি পাই যাবা, একদম চিন্তা নকৰিবা। চ' কি হৈ গ'ল, দেখিলোঁ যে হাইড্ৰজেনে এইবিলাকৰ নিচিনাকৈ কি হৈ যায়, এটা ইলেক্ট্ৰন পালেই তাৰ কক্ষ কমপ্লিট হৈ যায়। চ' সেই ফালৰ পৰা ইহঁতৰ লগত মিলে, এই ফালৰ পৰা ইহঁতৰ লগত মিলে, সেইকাৰণে কি কৰিব পৰা নাছিল, হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। চ' সেইটো এটা লিমিটেশ্যন তাৰ হৈ গ'ল।
দেন সমস্থানিকবোৰৰ আৱিষ্কাৰে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বান সৃষ্টি কৰিছিল আমি যে পাইছিলোঁ যে ক্লৰিনৰ দুটা সমস্থানিক আছে এটা হ'ল ক্লৰিন 35 আৰু এটা হ'ল ক্লৰিন 37 কিন্তু ক্লৰিন একেটাই মৌল একেই পাৰমাণৱিক সংখ্যা একেটাই মৌল কিন্তু ভৰ সংখ্যা সিহঁতৰ দুটা কি হ'ব এতিয়া ভৰ সংখ্যা দুটা কি হ'ব এতিয়া বা হাইড্ৰজেনৰ ক্ষেত্ৰত আমি দেখিছিলোঁ প্ৰটিয়াম ডিউটেৰিয়াম ট্ৰিটিয়ামৰ কথা আমি যেতিয়া পাইছিলোঁ ক্লাছ 9ত থাকোঁতে হয়নে যে হাইড্ৰজেনৰ তিনিটা সমস্থানিক থাকে সমস্থানিক মানে কি যাৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ভৰ বেলেগ হয় সো ইহঁতি যে একেটাই মৌল হয় আল্টিমেটলি যে ইহঁতৰ এক্সিষ্টেন্স কিমান এক্সিষ্ট কৰে তাৰ পাৰ্চেণ্টেজ উলিয়াই সেই পাৰ্চেণ্টেজ কেইটাৰ পৰা আমি কি কৰিব পাৰোঁ সিহঁতৰ গড় উলিয়াই আল্টিমেটলি সিহঁতৰ এটা ভৰ উলিয়াই ল'ব পাৰোঁ আৰু ক্লৰিন এটাই এলিমেণ্ট বুলি আমি তাক প্ৰকাশ কৰিব পাৰোঁ সেই ধাৰণাটো তেতিয়ালৈকে অহা নাছিল যেটো ক্লাছ 9ত তোমালোকে পাইছিলা যে ক্লৰিন 35 যেটো C35 এটো থাকে 75% আৰু Cl যেটো 37 হয় এটো থাকে 25% গমাইছানে সো তাৰ পৰা যে আমি ক্যালকুলেশন কৰি ক্লাছ 9ত উলিয়াবলৈ শিকিছিলোঁ যে দুইটাৰ পৰা আল্টিমেটলি কি কৰো উলাই গে যে ক্লৰিনৰ যেটো এটমিক মাস হেতু 35.5 হয় সো ক্লৰিনক আল্টিমেটলি আমি তাৰ এভাৰেজ এটমিক মাসটো লৈ তাৰ যিবিলাক আইসোটোপ আছে বা সমস্থানিক আছে সিহঁতৰ এভাৰেজ মাসটোক লৈ আমি কি কৰো তাক এটা এলিমেন্ট বা এটা মৌল বুলিয়ে কনসিডাৰ কৰি চলো সেই বস্তুটো তেতিয়ালৈকে তাৰ মানে আৱিষ্কাৰ হোৱা নাছিল সেই ধাৰণাটো তেতিয়ালৈকে অহা নাছিল সো এনেকৈ একেটা মৌল যেতিয়া বেলেগ বেলেগ ভৰ থকা পাই গৈছিলে হেতুক লৈ কি হৈছিলে কনফিউজনৰ সৃষ্টি হৈছিল একদম সিম্পল কে মনত ৰাখা যদি 9ৰ এইটো বস্তু পাহৰি গৈছা কোনোবাই একদম সিম্পল কে মনত ৰাখা যে আমি এনেকুৱা কিছুমান সমস্থানিক পাইছিলো হয়নে এইটো কিন্তু মনত আছে চাগে মানখিনি মনত ৰাখিব লাগিব হাই হয়নে পঢ়ি আহিছো হে জাস্ট সমস্থানিক মানে কি যে একেই পাৰমাণৱিক সংখ্যা কিন্তু বেলেগ বেলেগ সিহঁতৰ ভৰ সংখ্যা হয়নে এটা হাইড্ৰজেনে যদি এনেকে তিনটা আমি কি পাৰমাণৱিক যিখন টেবুল বনাইছো তাত তিনটা হাইড্ৰজেন বহাম নেকি নবহাও আমি কি কৰিছো ইহঁতৰ এভাৰেজটো উলিয়াই আল্টিমেটলি সিহঁতক এটা মৌল বুলি কনসিডাৰ কৰি পিছলে আমি বহুৱাইছো কিন্তু মেণ্ডেলিভৰ সময়লৈকে সেই বস্তুটোৰ কনফিউজনটো দূৰ হোৱা নাছিল দেন তাৰ পিছত কি আহি গল যে এটা মৌলৰ পৰা পাছৰটো মৌল লৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে ঘটা নাছিল এই সুষমভাৱে নঘটাৰ এক্সাম্পলটো মই দেখালোই হয়নে সুষমভাৱে যে সব ঘটা নাই তাৰটো এক্সাম্পল মই দেখালোই দুটা এটা হয়নে ইয়াত দেখিলো আমি যে সিলিকনতকে আগত এলুমিনিয়াম আছে কিন্তু এলুমিনিয়ামৰ ভৰ বেছি সিলিকনতকে সো বেছি ভৰ থকাটো আগত আহিছে কম ভৰ থকাটো কি হৈ গৈছে পিছ পৰি গৈছে সো তেনেকুৱা ধৰণৰ কিছুমান কথা ইয়াত হোৱা দেখা গৈছে সো হেতু হল তাৰ এটা কি সীমাবদ্ধতা ওকে সীমাবদ্ধতা আৰু তোমালোকে এটা কথা জানি থোৱা যে এই যিখিনি আমি সীমাবদ্ধতাৰ কথা পঢ়িছো মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ কথা পঢ়িছো এইখিনি আমাৰ 10 লৈকে আৰু তাৰ পিছত আৰু এইখিনি আমাক তেনেবাকে দৰকাৰ নহয় এইখিনি আমি জানিব লাগে হিষ্ট্ৰী কেনেকেনো হল আমাৰ পৰ্যায়বৃত্ত তালিকাখন এইখিনি পিছত তোমালোকক নালাগে মানে একেবাৰেই নালাগে সো এইখিনি বহুত বেছি মুখস্থ কৰি থাকিবলগীয়া সব কথা মনত ৰাখিবলগীয়া আমাৰ নাই যিখিনি আমাক সোধে আমি সেইখিনি মনত ৰাখিলে এই পাৰ্টটোৰ পৰা হৈ যাব আমাক বুজিছানে যে এইখিনিৰ পৰা আমি তেনেকুৱাকে একদম বহুত কিবা কনসেপ্ট লৈ যাবলগীয়া নাই আমাক পিছলৈকে কামত অহাকে আকৌ পিছলৈ লাগিব যদি কেতিয়াবা তুমি গৈ টিচাৰ হোৱাকে আকৌ কাবাক পঢ়াবলগীয়া হয় তেতিয়াহে প্ৰয়োজন হ'ব এইখিনি একদম সত্য কথা এইটো বাৰু এটা মৌলৰ পৰা ওকে সুষমভাৱে ঘটা নাছিল কাৰণে কিমানটা মৌল আৱিষ্কাৰ হ'ব সেই খালি জায়গাটোত হেতু সঠিকভাৱে কোৱাটো কি নহৈছিল পসিবল নহৈছিল এটা প্ৰশ্নাৱলী পেজ নাম্বাৰ 85 মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত লিখা অকনমান আগত শিকাই আছিলো মই অক্সাইডৰ সংকেত লিখিবলৈ পটাছিয়ামৰ অক্সাইডৰ সংকেত লিখিব লাগে সো অক্সাইডৰ সংকেত লিখিব লাগে যেতিয়া তাতটো O টো থাকিবই সো পটাছিয়াম থাকে ক'ত চোৱা পটাছিয়াম আছে ফাৰ্ষ্ট গ্ৰুপত আৰু ফাৰ্ষ্ট গ্ৰুপৰ বিলাকৰ সংকেত কেনেকৈ লিখিবলৈ দিছে আমাক R2O তাৰমানে এটো কি হ'ব K2O দেন কাৰ্বন অক্সিজেনটো থাকিবই এটা কাৰ্বন কিমান গ্ৰুপত আছে চাও আমি কাৰ্বন আছে 4 নম্বৰ গ্ৰুপত 4 নম্বৰ গ্ৰুপৰ বিলাকৰ ফৰ্মুলা কি দিছে
RO2 তাৰমানে এইটো কি হ'ব CO2 দেন এলুমিনিয়াম সো এলুমিনিয়ামক যদি চোৱা দেখিবা যে এলুমিনিয়াম থাৰ্ড গ্ৰুপত আছে আৰু থাৰ্ড গ্ৰুপৰ বিলাকৰ সংকেতটো লিখা আছে R2O3 সো R2O3 তাৰমানে Al2O3 হ'ব দেন সিলিকন লগত অক্সাইডৰ সংকেত যেহেতু O আহিবই সিলিকন ক'ত আছে চোৱা তোমালোকে কাৰ্বনৰ তলতে আছে 4 নম্বৰ গ্ৰুপতে আছে সো SiO2 হ'ব একে ধৰণে দেন বেৰিয়াম আহি গ'ল ঠিক আছে দেন আহি গ'ল কি আমাৰ বেৰিয়ামক চোৱা ক'ত আছে বেৰিয়াম আছে গ্ৰুপ নম্বৰ 2 আৰু গ্ৰুপ নম্বৰ 2 বিলাকৰ সংকেত কি ডাইৰেক্ট RO সো BaO ইয়াত কোনো 2 3 একো লিখিবলগীয়া আমাৰ নাই সো প্ৰশ্নটোৰ উত্তৰটো এইটোৱে আমি জাস্ট এই টেবুলখনৰ পৰা এখন ব্যৱহাৰ কৰি আমাক কৰিবলৈ কোৱা নাই জানো যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা ইয়েছ পাৰি গলো আমি এতিয়া তাৰ পিছত কি আছে যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই এৰি গৈছিল একদম কিতাপৰ পৰা জাস্ট চাপি দিছো আমি স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম হয়নে স্কেন্ডিয়াম জাৰ্মেনিয়াম আৰু গেলিয়াম আৱিষ্কাৰ হৈছিল সো গেলিয়ামৰ নামটো দিয়ে থৈছে তেতিয়াহ'লে বাকি দুটা কি স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম দেন মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি আছিল কিহৰ ভিত্তিত কৰিছিল ভিত্তিটো মেইন কি বুলি কৈছিল তেওঁ যে মৌলসমূহ সিহঁতৰ পাৰমাণৱিক বৰৰ বৃদ্ধি অনুসৰি সজোৱা হৈছিল আৰু কি কৈছিল যে যিবোৰ মৌলৰ ৰাসায়নিক ধৰ্ম একেই তেনেকুৱা ধৰণৰ মৌলবিলাকক একেটা স্তম্ভত অন্তৰ্ভুক্ত কৰিছিল একেটা বৰ্গত অন্তৰ্ভুক্ত কৰিছিল হয়নে সো সেইটো এটা আছিল তেওঁৰ মানি চলা নীতি দেন সম্ভ্ৰান্ত গেছবোৰক এটা হুকিয়া বৰ্গত কিয় স্থান দিয়া হৈছে কিয় স্থান দিব পাৰি কাৰণ সিহঁতি হুকিয়াই হয় সিহঁতি নিষ্ক্ৰিয় হয় সিহঁতৰ সবৰে কি হৈ থাকে বহিঃকক্ষবোৰ সম্পূৰ্ণ হৈ থাকে সো সেই কথাটো লিখিলেই হ'ল যে সম্ভ্ৰান্ত গেছসমূহৰ বহিৰতম কক্ষ সম্পূৰ্ণভাৱে ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে যোজ্যতা শূন্য আৰু ৰাসায়নিকভাৱে প্ৰায় নিষ্ক্ৰিয় যোজ্যতাও সিহঁতৰ শূন্য হ'ব আমি যোজ্যতা পঢ়োঁতে আকৌ বুজিম দেই এইবিলাক টেনশ্যন ল'ব নালাগে যদি এতিয়া কাৰোবাৰ অকণমান অসুবিধাও হৈছে বুজাত দেন নেক্সট ক্লাছটোত একদম ধুনীয়াকৈ বুজি পাই যাবা এইবিলাক বস্তু এইবিলাক আকৌ কনচেপচুৱেল আমাক লাগি থাকিব যে সম্ভ্ৰান্ত গেছ কি হয় কিয় নিষ্ক্ৰিয় ইহঁতৰ বহিঃকক্ষ সম্পূৰ্ণ হৈ থকাৰ কাৰণে ইলেক্ট্ৰন এৰি দিয়াৰ বা ইলেক্ট্ৰন লোৱাৰ টেণ্ডেঞ্চি নাথাকে মৌলবোৰে বিক্ৰিয়া কৰে কেলে কাৰোবাৰ লগত লগ কিয় লাগে যেতিয়া সিহঁতক ইলেক্ট্ৰনৰ দৰকাৰ থাকে বা যেতিয়া সিহঁতে ইলেক্ট্ৰন এৰি দিবলৈ বিচাৰে তেতিয়া ইহঁতি দৰকাৰো নাই এৰি দিবলৈও নিবিচাৰে সেইকাৰণে কাৰো লগত লগো নালাগে গতিকে নিষ্ক্ৰিয় হয় বুজিছানে গতিকে ইহঁতক সেইকাৰণে কমপ্লিটলি এটা বৰ্গৰ অন্তৰ্ভুক্ত কৰিব পাৰি এতিয়া ইয়াৰ পিছতে আহি যাব আধুনিক পৰ্যায়বৃত্ত তালিকা কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকা আমি আজি আলোচনা নকৰোঁ আধুনিক পৰ্যায়বৃত্ত তালিকা আমি নেক্সট ক্লাছটোত আলোচনা কৰিম আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা যদি কিবা কনফিউজন আছে কিবা টপিকত তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাবা আৰু ইয়াৰ পিছৰ ভিডিঅ'বিলাকো চাই থাকিবৰ কাৰণে যদি এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমালোকে ক্লাছবিলাক কৰি ভাল পোৱা দেখিবা সমীৰণ ছাৰেও বহুত ক্লাছ দি ৰাখিছে সায়েন্সৰ গোটেই কোৰ্সটো পঢ়াওঁ সমীৰণ ছাৰ আৰু মই ৰসায়ন বিজ্ঞান বায়'লজি আৰু ফিজিক্স গোটেইখিনি পাৰ্ট আমি দুজনেই ভাগ কৰি পঢ়াওঁ খুব ধুনীয়াকৈ এই কোৰ্সটোত পঢ়োৱা আছে লগতে তোমালোকৰ কাৰণে এই কোৰ্সটোৰ ভিতৰত প্ৰত্যেকটো চেপ্টাৰৰ অলমোষ্ট 100টাকৈ MCQ তোমালোকে প্ৰেক্টিছ কৰিব পৰাকৈ দি থোৱা আছে নোটছখিনিতো থাকিবই কুৱেশ্যন আনচাৰখিনিতো থাকিবই তাৰ লগতে MCQখিনি থাকিব আৰু যেতিয়া টেষ্ট পৰীক্ষা আহি যাব টেষ্ট পৰীক্ষা হৈ যোৱাৰ পিছত তাৰ লগত ৰিলেটেড যিখিনি কুৱেশ্যন থাকিব সেই কুৱেশ্যনবিলাকো তাত আমি আলোচনা কৰিম আমাৰ ধুনীয়াকৈ এটা ডেডিকেটেড হোৱাটছএপ গ্ৰুপ আছে য'ত তোমালোকে নিজৰ ডাউটছবিলাক সুধিব পাৰা সেই হোৱাটছএপ গ্ৰুপটো কিন্তু এই কোৰ্সটোৰ ভিতৰত আছে আৰু এইটো হ'ল হোৱাটছএপ চেনেল এইটো সবৰে কাৰণে এইটো সবে জইন কৰি থ'ব পাৰিবা ঠিক আছে চ' থেংক ইউ ছ' মাছ নেক্সট আকৌ বেলেগ এটা ক্লাছত তোমালোকক লগ পাম